বদদমি দিনা তিতা খাব লাগে বোলে। আমাৰ বাপাকো তাকে আৰু তিতা নাখায়। এই দৰণ শাক মানে আমাৰ ইয়াতে দৰুম ফুল বুলি কয়। দৰুম ফুল আনি কেইটামান কালিতে ছিঙি থৈছিলোঁ, অৱশ্যে ফ্ৰিজত থৈ দিছিলোঁ। ধুই পখালি লৈ এই বুট আৰু পিঁয়াজ এনেকৈ দি সৰু চাই এটা আলুও দিছিলোঁ ৰ'ব। অলপ সময় নিমখৰ পানীত জিকে থৈছিলোঁ। বুটখিনি আৰু আলুখিনি ভাজি ল'লোঁ। তাৰপিছত নিমখ হালধি দিছোঁ দি পেলাই লাৰি আছোঁ। তাৰপিছত এই দৰুম ফুলখিনি নিমখত দিছিলোঁ যে সেইখিনি কাটি ল'লোঁ। নিমখৰ পানীৰ পেটুৰিলে কাটি ল'লোঁ। কাটি লৈ পেলাই ইয়াতে দিলোঁ, বহাই দিলোঁ তাৰপিছত লৰে একদম অলপ শুকান নোহোৱালৈকে ভাজি থাকিলোঁ। তাৰপিছত কি আৰু নাজানো আৰু কি হয়, পাতত দিম। খালি খাব নাখালি নাই, পৰম্পৰা ৰক্ষা কৰিলোঁ আৰু কিবাকে